20খন গামোচা এতিয়া মই পেকেটত ভৰাই আছোঁ, পঠিয়াই দিম ডিব্ৰুগড়লৈ বুলি। যদি আপোনালোকক গামোচা লাগে তেতিয়াহ'লে মনোজ ভাই ফেশ্বনৰ পৰা নিশ্চিন্ত মনে আপোনালোকে ল'বলৈ পাৰিব। এইখন গামোচা মানে ইয়াত মই এতিয়া 20খন ভৰাইছোঁ। যিমান লাগে আপোনালোকক 20খন, 10খন, 30খন, 50খন, 100খন হওক বা 5খন হওক, 3খন হওক, ধুনীয়াকৈ আমি আপোনালোকৰ এড্ৰেছত পঠিয়াই দিবলৈ পাৰিম। কেৱল আপোনালোকে আমাৰ স্ক্ৰীণত ওলাই থকা নম্বৰটোত কণ্টেক্ট কৰিলে হ'ল আৰু এয়া হৈছে নাম এড্ৰেছ, আমি ইয়াতে ধুনীয়াকৈ দি দিম। তাৰপাছতে অকণমান ৰ'ব আপোনালোকে, মই দেখুৱাই আছোঁ কিবা এটা বস্তু আপোনালোকক। খুব সুন্দৰ সুন্দৰ গামোচা মনোজ ভাই ফেশ্বনত আপোনালোকে কম মূল্যত পাই যাব। এয়া আমাৰ পেকেট ৰেডি যাব এই পাৰ্চেলটো ডিব্ৰুগড়লৈ বুলি। আৰু ইয়াতে খুব ধুনীয়া ধুনীয়া গামোচা আছে, মই দেখুৱাই দিছোঁ, দেখিছেনে? খুব সুন্দৰ সুন্দৰ ফুলৰ গামোচা আছে, আপোনালোকে ল'বলৈ পাৰিব। মই যিকোনো এখন গামোচা খুলি আপোনালোকক অকণমান দেখুৱাই দিছোঁ যে গামোচা কেইখনৰ চাইজটো কেনেকুৱা হ'ব আৰু দীঘলটো কেনেকুৱা হ'ব। দীঘলটো ইমানখিনি দীঘল হ'ব, এয়া চাওক আপোনালোকে, প্ৰায় 5 ফুট দীঘল হ'ব গামোচাখন আৰু বহলটো হ'ব 2 ফুট। মই ভালদৰে কৈ দিছোঁ। আৰু মই এই গামোচাখন যদি ডিঙিত লওঁ কেনেকুৱা দেখা পাব আপোনালোকে সেয়াও চাওক। ডিঙিত ল'লে এনেকুৱা দেখা পাব। পকোৱা সূতাৰ গামোচা, খুব ধুনীয়া গামোচা, খুব ভাল লাগিছে দেখি, হয়নে নহয় বাৰু? যদি আপোনালোকে কাৰোবাক দিম বুলি ভাবিছে উপহাৰ হিচাপে দিব পাৰিব। ঘৰত কিবা কামত যদি গামোচা প্ৰয়োজন হৈছে ল'বলৈ পাৰিব। খুব ধুনীয়া দেখিছেনে? আৰু 10খনৰ ওপৰত ল'লে শ্বিপিং চাৰ্জ দিব নালাগে, শ্বিপিং আমাৰ ফালৰ পৰাই দি দিম। কেৱল আপোনালোকে কণ্টেক্ট কৰিলে হ'ল, নম্বৰটো আমাৰ ছেভ কৰি থ'ব, যেতিয়াই প্ৰয়োজন হয় তেতিয়া আমাক মেছেজ কৰিব আৰু অৰ্ডাৰ কৰিবলৈ পাৰিব।